Hello everyone, এইটো ভিডিও 29 আগষ্ট 2024ত কৰা। আমি পুৰি ফুৰিব গৈছিলো। হোটেল NRS ৰয়েল প্যালেছত আছিলো। 2 নম্বৰ দিনা আমি ফটো তুলি কেব মাটি ফুৰিব গলো। চিল্কা লেক চাবলে। চিল্কা লেক কিয় ফেমাস হয় জানে? কাৰণ ইণ্ডিয়াৰ ভিতৰত সবতছে লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক বুলি কয়। ব্ৰেকিছ ৱাটাৰ মানে তাৰ পানীখিনি নিমখীয়া হয়, কিন্তু সাগৰৰ পানী নিচিনা নিমখীয়া নহয়। তাত সব সাইডত নাওবোৰ ৰৈ থাকে বোটিং কৰিবৰ কাৰণে। প্ৰথম আমি গাড়ীখন পাৰ্ক কৰি পেলাই এতিয়া খুজকাহি আহি আছো। এতিয়া আমি বোটিং কৰিবলৈ গৈ আছো। বোটিং কৰাৰ আগত টিকেট কাটিব লাগে কিন্তু দেই। আৰু তাতে আমাক ক'লে যে ইয়াত ইৰাৱাদী ডলফিন দেখা পায় আৰু সেইকাৰণে আমি সবে কৰ্নফ্লেক্স কিনি ললো। ফাৰ্ষ্ট ভাবিছো আমি দেখা পাম কিন্তু বহুত দেৰি ৰ'ব লগা হ'ল। একদম লাষ্টৰ ফালেহে আপোনাৰ ডলফিনবোৰ দেখা পায়। বহুতেই ভাল লাগিলে। সবে আমি ফটো তুলিলো, বহুত ফূৰ্তি কৰিলো। আৰু বিৱানৰ কাৰণে বোটিংটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। সি কেতিয়াও নাওত উঠি পোৱা নাই, সেইকাৰণে সিও বহুত ভাল পালে। আমি ডলফিন চাই ঘূৰি আহোঁতে আধা ৰাস্তাতে দাদা এজনে নাওখন ৰখাই পেলাই চিল্কা লেকত পোৱা কেঁকুৰা দেখালে। কেঁকুৰাৰ লগতে এটা বাটিত বহুত শামুক আছিলে। শামুকৰ ভিতৰৰ পৰা পাৰ্ল উলিয়াই দেখাইছে। আমিতো দেখি আচৰিত, কাৰণ এনেকৈ কেতিয়াও পাৰ্ল ওলোৱা দেখি পোৱা নাই। টক্টা এখন দি পেলাই বেঞ্চখনত ৰাখি মাৰিও দেখাইছে পাৰ্লটো ভাঙি যায় নেকি, কিন্তু নাই, পাৰ্লটো একোৱেই নহ'লে। এটাৰ পাছত এটা বগা পাৰ্ল ওলাই গ'ল। তাৰ পাছত কৰেল এটা ভাঙি পেলাইও আমাক ৰক্ত প্ৰবাল দেখালে। আমিও নাজানো সঁচা মিছা, কিন্তু দেখি ভাল লাগিল কাৰণে আমি তেওঁৰ পৰা কিনি ললো। মই কিনিলো, ভাইটিয়ে কিনিলে, এওঁ কিনিছে, সবে কিনিছো। তাৰ পাছত আমি গম পাইছো যে তেওঁ আমাক ঠগালে বুলি। তাৰ মানুহে কৈছে যে তাৰ পৰা নিকিনিব, কিনিলে যদি আপোনালোকৰ পইচাবোৰ এনেই গ'ল। এতিয়া সঁচা নে মিছা গম নাপাওঁ। আপোনালোকৰ কাৰোবাৰ লগত এনেকুৱা অভিজ্ঞতা হৈছেনে? মানে সঁচা হয় নে মিছা আজিলৈকে আমি গম পোৱা নাই। পিছে ইয়াত আহি কাকো দেখুৱাও নাই ষ্ট'নখিনি যে সঁচা হয় নে মিছা হয়। ধুনীয়াকৈ ৰাখিহে থৈ দিয়া হৈছে। সবৰে মনবোৰ বেয়া যে আমাক ঠগালে বুলি। আৰু তাৰ পাছত আমি ঘূৰি আহি সবে সাগৰৰ লগত খেলিলো, ফটো তুলিলো। মায়েও বহুত ভাল পালে। ইয়াৰ মায়ে মানে মোৰ শাহু মায়ে কিন্তু পানীৰ লগত নাই খেলা, তেওঁ অলপমান ভয় খায়। বাকী মোৰ মায়ে খেলিলে, মই খেলিলো, মোৰ ভাইটি বিকিয়ে খেলিলে, এওঁ খেলিলে আৰু ল'ৰাকো অলপমান পানী চুৱাই দিলে। কেনেকুৱা? সৰু থাকোঁতে সদায় ভাবোঁ যে কোনোবা দিনা মাক ফুৰাম, কিন্তু আজি সফল হ'ব পাৰিল, কাৰণ আপোনালোকে বহুত মৰম দিছে মোক। ভিভান্স পিকলছ এণ্ড বেকাৰী গোটেই পৰিয়ালটোলৈ মই বহুত ধন্যবাদ জনাইছোঁ, এনেকৈ যেন আমাক মৰম দি থাকে। বাকী সেইদিনাখন আমি ক'তোৱে ওলাই নগ'লোঁ, অকল সাগৰৰ লগত খেলিলোঁ। আৰু মোৰ ল'ৰায়ো প্ৰথম বহুতেই ভয় খাইছিলে। প্ৰথম দেখিছে, শব্দ শুনিছে, আৰু এওঁ খেলি দেখুওৱাৰ কাৰণে অকণমান সি নৰ্মেল হৈছিল। আৰু এইটো ভিডিঅ' মই ইয়াতে সামৰণি মাৰিছোঁ। যিসকলে চাই আছে তেওঁলোকলৈ বহুত ধন্যবাদ। আৰু মই যিমান পাৰোঁ এনেকৈ ভিডিঅ'বোৰ দি যাব চেষ্টা কৰিম। বাকী যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ।